ভাৰতৰ ক্ৰীড়া জগতৰ এক উজ্জ্বল নক্ষত্ৰ আৰু অসমৰ ক্ৰীড়া ইতিহাসৰ এক অবিস্মৰণীয় নাম হ'ল ভোগেশ্বৰ বৰুৱা। তেওঁ আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া। এজন সুদক্ষ দৌৰবিদ হিচাপে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা ভাৰতৰ নাম জিলিকাই থৈ গৈছে। তেওঁৰ সফলতা কেৱল এজন ব্যক্তিৰ নহয়, বৰঞ্চ সমগ্ৰ উত্তৰ পূব ভাৰতৰ ক্ৰীড়াবিদসকলৰ বাবে এক প্ৰেৰণাৰ উৎস। 1940 চনৰ 3 ছেপ্টেম্বৰত শিৱসাগৰত জন্মগ্ৰহণ কৰা ভোগেশ্বৰ বৰুৱা এগৰাকী সাধাৰণ কৃষক পৰিয়ালৰ সন্তান আছিল। তেওঁৰ পিতৃৰ নাম ভদ্ৰেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম আইকন বৰুৱা। তেওঁৰ শৈশৱ অতি দুখ কষ্টৰ মাজেৰে পাৰ হৈছিল। আৰ্থিক অনাটনৰ বাবে তেওঁ সৰুৰে পৰা কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বিশেষ ভাল নাছিল যদিও তেওঁৰ মনৰ দৃঢ়তা আছিল অসীম। বৰুৱাই তেওঁৰ ক্ৰীড়া জীৱনৰ পাতনি মেলিছিল ভাৰতীয় সেনাবাহিনীৰ যোগেদি। 1960 চনত তেওঁ ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত যোগদান কৰে। সেনাবাহিনীৰ অনুশাসন আৰু প্ৰশিক্ষণে তেওঁৰ ভিতৰত থকা খেলুৱৈগৰাকীক পোহৰলৈ অনাত সহায় কৰে। আৰম্ভণিতে তেওঁ ফুটবলৰ প্ৰতিহে বেছি আকৰ্ষিত আছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ গতি আৰু সহনশীলতা দেখি প্ৰশিক্ষকসকলে তেওঁক এথলেটিকছত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে। ভোগেশ্বৰ বৰুৱাৰ ক্ৰীড়া জীৱনৰ শ্ৰেষ্ঠ মুহূৰ্ত আছিল 1966 চনৰ বেংকক এছিয়ান গেমছ। এই প্ৰতিযোগিতাত তেওঁ 800 মিটাৰ দৌৰত সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰে। তেওঁ 800 মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ লৈছিল মাত্ৰ 1 মিনিট 49.4 ছেকেণ্ড, যিটো সেই সময়ৰ এক এছিয়ান ৰেকৰ্ড আছিল। এছিয়ান গেমছত স্বৰ্ণ জয় কৰা প্ৰথমজন অসমীয়া হিচাপে তেওঁ বুৰঞ্জী ৰচে। ইয়াৰ উপৰিও তেওঁ 1970 চনৰ এছিয়ান গেমছত 4x400 মিটাৰ ৰিলে দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল। ভোগেশ্বৰ বৰুৱাই 34 বছৰ বয়সত ৰেণু বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ৰেণু বৰুৱা পেছাত এগৰাকী শিক্ষয়িত্ৰী আৰু গৃহিণী আছিল। তেওঁলোকৰ 3টি সন্তান, এজনী কন্যা আৰু 2জন পুত্ৰ। দুৰ্ভাগ্যবশতঃ তেওঁৰ কনিষ্ঠ পুত্ৰ দেৱজিৎ বৰুৱাৰ উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰোকৰ ফলত অকাল মৃত্যু ঘটে। বৰ্তমান তেওঁৰ এজন নাতি আৰু এজনী নাতিনী আছে। তেওঁৰ ভাতৃ পূৰ্ণানন্দ বৰুৱা বৰ্তমান তেওঁৰ একমাত্ৰ জীৱিত সহোদৰ। ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অপৰিসীম অৱদানৰ বাবে ভাৰত চৰকাৰে 1966 চনত তেওঁক ক্ৰীড়া জগতৰ সন্মানীয় অৰ্জুন বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা তেওঁৱেই আছিল প্ৰথমগৰাকী অসমীয়া। ক্ৰীড়া জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক 2015 চনত লাচিত বঁটা প্ৰদান কৰা হয়। 2019 বৰ্ষত অসম চৰকাৰে তেওঁক সন্মানীয় বীৰ চিলাৰায় বঁটা প্ৰদান কৰে। 2016 চনৰ 3 ছেপ্টেম্বৰত শিৱসাগৰ বৰপুখুৰীৰ পাৰত তেওঁৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। তেওঁৰ সন্মানাৰ্থে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পটো অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামাকৰণ কৰা হৈছে। লগতে ৰাজ্যিক ক্ৰীড়া একাডেমীখনো তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। 2025 চনত অসম অলিম্পিক সন্থাই তেওঁৰ নামেৰে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া বঁটা ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা শুভাৰম্ভ কৰিছে। 1984 চনৰ পৰা ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱসটোৱে নৱপ্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰি আহিছে। শেহতীয়াকৈ 2021 চনত চৰকাৰে এই দিনটো আধিকাৰিকভাৱে ৰাজ্যিক ক্ৰীড়া দিৱস হিচাপে ঘোষণা কৰে। সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো ভোগেশ্বৰ বৰুৱাই ক্ৰীড়া জগতৰ পৰা আঁতৰি যোৱা নাছিল।
তেওঁ অসমৰ বহুতো উদীয়মান খেলুৱৈক প্ৰশিক্ষণ দিছিল। তেওঁ সদায় বিচাৰিছিল যে অসমৰ পৰা আৰু অধিক খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰক। বৰ্তমান তেওঁ এক শান্ত আৰু শ্ৰদ্ধাশীল জীৱন কটাই আছে, য'ত তেওঁ এতিয়াও ক্ৰীড়া সম্পৰ্কীয় বিভিন্ন অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ভোগেশ্বৰ বৰুৱা কেৱল এজন খেলুৱৈ নহয়, তেওঁ আছিল এক সংগ্ৰামৰ নাম। উপযুক্ত সা-সুবিধা অবিহনেও কেনেকৈ কেৱল দৃঢ় ইচ্ছা শক্তিৰ বলত সফলতাৰ শিখৰত উঠিব পাৰি, তাৰ তেওঁ এক জ্বলন্ত উদাহৰণ। হিমা দাসৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদৰ সফলতাৰ আঁৰতো ভোগেশ্বৰ বৰুৱাই দেখুৱাই যোৱা পথটোৰ এক গভীৰ প্ৰভাৱ আছে। ভোগেশ্বৰ বৰুৱা অসমৰ গৌৰৱ আৰু এক ক্ৰীড়া কিংবদন্তি। তেওঁৰ জীৱন আৰু কৰ্মৰাজিয়ে আমাক শিকায় যে লক্ষ্যত উপনীত হ'বলৈ হ'লে কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ কোনো বিকল্প নাই। তেওঁৰ পদচিহ্ন অনুসৰণ কৰি আজি বহু অসমীয়া ডেকাই বিশ্বৰ বুকুত নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে।